এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ লৈ আনিছো এপলো হস্পিটেলত এতিয়া পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সামিউলে ন্যায় পাবই লাগিব আৰু নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিবই লাগিব এই দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এপলো হস্পিটেলতে এপলো হস্পিটেল তেতিয়ালৈকে এৰি নাযায় এই সকল প্ৰতিবাদকাৰীয়ে যেতিয়ালৈকে আৰক্ষীয়ে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নকৰে এনেধৰণে দাবী উত্থাপন কৰিছে আৰু উত্তপ্ত হৈ পৰিছে গুৱাহাটী লৈছে ভোটত টাইম ভিডিঅ' দৰ্শকৰ বাবে এই খবৰ ডাঙৰ খবৰ এপলো হস্পিটেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিখাৰ ভাগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে সামিউলৰ ন্যায় বিচাৰি নিখাই উত্তাল প্ৰতিবাদ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিবই লাগিব নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে সামিউলে ন্যায় পাবই লাগিব সামিউলৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে নন্দিনী গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত হস্পিটেল এৰি নাযাও বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে আৰু ইয়াত দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত দৃশ্যাংশ আগবঢ়াইছো সকলোৱে এপলো হস্পিটেলৰ সন্মুখত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সামিউল হকে মৃত্যুক আঁকোৱালি ল'লে আজি নন্দিনী কাশ্যপৰ বাবে কিয়নো নন্দিনী কাশ্যপে এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰিছিল দ্ৰুত বেগেৰে গৈ নন্দিনী কাশ্যপৰ বাহনে খুলিয়াইছিল সামিউল হকক আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতো দায়হৰা মন্তব্য নিজৰ বাহনখনৰ ক্ষতি হোৱা বুলি উল্লেখ কৰিছিল আৰু ল'ৰাজনে অকণমান দুখ পোৱা বুলি মন্তব্য কৰিছিল দুৰ্ঘটনা এটা জানি বুজি সংঘটিত নকৰিলে বুলিও কিন্তু এনেধৰণৰ মন্তব্যৰ বাবে আজি নন্দিনী কাশ্যপক সকলোৱে ধিক্কাৰ জনাইছে আৰু আজি সামিউল হকৰ মৃত্যু হোৱা এতিয়াও প্ৰায় 4 ঘণ্টাৰ সময় অতিক্ৰম কৰিবৰ হ'ল কিন্তু এই সময়ছোৱালৈকে নন্দিনী কাশ্যপ বা নন্দিনী কাশ্যপৰ পৰিয়ালৰ কোনো লোক উপস্থিত হোৱা নাই সামিউল হকৰ পৰিয়ালটোৰ কাষত অসহায় পৰিয়ালটোৰ কাষত আৰু যাৰ বাবে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে দিছপুৰ আৰক্ষীয়েও কিন্তু এতিয়ালৈকে নন্দিনী কাশ্যপৰ বিৰুদ্ধে কোনো ধৰণৰ একশ্যন লোৱা নাই এটা ল'ৰা ঢুকাই গ'ল দিছপুৰ আৰক্ষীয়ে আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই নন্দিনী কাশ্যপক 25 জুলাই পুৱতি নিশাই সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনাটো কিন্তু দিছপুৰ আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই নন্দিনী কাশ্যপক দিছপুৰ আৰক্ষীয়ে আচলতে এনেধৰণৰ এটা ভূমিকা অৱলম্বন কৰিব বুলি কোনেও ভবা নাই কোনেও আশা কৰা নাই আৰক্ষী বুলিলে জনহিত জনসেৱাৰ্থে জনসাধাৰণৰ সেৱাৰ বাবে থকা আৰক্ষীয়ে কেৱল মাত্ৰ নন্দিনী কাশ্যপৰে সেৱা কৰিছে নেকি যাৰ বাবে আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই নন্দিনী কাশ্যপক নন্দিনী কাশ্যপক জেৰা চলাইছিল নন্দিনী কাশ্যপৰ বাহন জব্দ কৰিছিল কিন্তু নন্দিনী কাশ্যপৰ স্বাস্থ্য পৰীক্ষা কৰা নাই নন্দিনী কাশ্যপৰ বিৰুদ্ধে কোনো ধৰণৰ একশ্যন লোৱা নাই দিছপুৰ আৰক্ষীয়ে আৰু নন্দিনী কাশ্যপক যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে এফালে নন্দিনী কাশ্যপৰ বাবে সংঘটিত হোৱা সামিউলৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নন্দিনী কাশ্যপৰ বাবে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা সামিউল হকৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল উঠিছে মাতৃ অচেতন অৱস্থাত পৰিয়ালৰ প্ৰতিগৰাকী লোকৰ চকুত চকুলো কেৱল মাত্ৰ কান্দিছে ঘৰখনৰ ল'ৰাটোক হেৰুৱাই কান্দিছে আৰু এফালে বন্ধু বান্ধৱীয়ে কান্দিছে এজন মেধাৱী ছাত্ৰক হেৰুৱাই কান্দিছে পৰিশ্ৰমী মেধাৱী অত্যন্ত ভাল ল'ৰা এজন আছিল বুলি সকলোৱে কৈছে সকলোৰে মুখে মুখে এতিয়া সামিউল হকক সকলোৱে প্ৰশংসা কৰিছে ল'ৰাজন ইমানেই ভাল ল'ৰা আছিল পঢ়াটো চোকা আছিল আৰু সেইজন ল'ৰাই সপোন দেখি গুৱাহাটী মহানগৰীলৈ ওলাই আহিছিল দিনত ছাত্ৰ আছিল নিশা কাম কৰিছিল দুটকা উপাৰ্জনৰ বাবে কিন্তু সেই ল'ৰাটো আজি নন্দিনী কাশ্যপৰ ভুলৰ বাবে মৃত্যুক আঁকোৱালি ল'ব লগা ঘটনা সংঘটিত হ'ল কিন্তু নন্দিনী কাশ্যপে আজিও খবৰ লোৱা নাই সামিউল হকৰ কেৱল ইমানেই নহয় দিছপুৰ আৰক্ষীয়েও এক প্ৰকাৰ সামিউল হকৰ এই অসহায় পৰিয়ালটোৰ কোনো ধৰণৰ সহায় কৰিবলৈ এক প্ৰকাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই নন্দিনী কাশ্যপকো এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই ৰাজধানী থিয়েটাৰে নন্দিনী কাশ্যপৰ সৈতে চুক্তি বাতিল কৰিলে একশ্যন ল'লে জনতাৰ পক্ষত জনসাধাৰণৰ পক্ষত থাকি একশ্যন লৈছে ৰাজধানী থিয়েটাৰে কিন্তু আৰক্ষীয়ে একোৱে ভূমিকা লোৱা নাই এই বিষয়টোত নীৰৱ ভূমিকাত অৱলম্বন কৰিছে দিছপুৰ আৰক্ষীৰ পৰা এনে আশা কেতিয়াও কৰা নাছিল কোনোৱেও কিন্তু দিছপুৰ আৰক্ষীয়ে এতিয়া কোনো ধৰণৰ সহায় কৰা নাই তাকেই যেন পৰিলক্ষিত হৈছে আৰু ইয়াত দৃশ্যাংশ মন কৰক এফালে সামিউলৰ ঘৰত শোকাকুল পৰিৱেশ সকলোৱে কেৱল চকু পানী টুকিছে হিয়া ঢাকুৰি কান্দিছে সকলোৱে ঘৰখনৰ ল'ৰাটোক হেৰুৱাই কান্দিছে কি ক'ব কোনে কাক সান্তনা দিব কাৰো চকুলৈ চাবলৈ কাৰো মুখলৈ চাবলৈ এতিয়া সহজ হোৱা নাই পৰিৱেশ ইমানেই অবৰ্ণনীয় এক পৰিৱেশে বিৰাজ কৰিছে নলবাৰীৰ মুকালমুৱাৰ সামিউল হকৰ বাসগৃহত সকলোৰে কেৱল মাত্ৰ চকু পানী টুকিছে হিয়া ঢাকুৰি কান্দিছে সকলোৱে কিন্তু ইয়াৰ বিপৰীতে এপলো হস্পিটেলত এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে
সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে সামিউল হকৰ বন্ধু বান্ধৱী ওলাই আহিছে প্ৰতিগৰাকী সাধাৰণ জনসাধাৰণ আত্মীয়ও গৈছে আৰু প্ৰতিগৰাকী লোক ওলাই আহিছে সামিউল হকৰ পক্ষত সামিউল হকে ন্যায় পাব লাগিব সামিউল হক ঢুকাই গ'ল সামিউল হকে মৃত্যুক আঁকোৱালি ল'লে দুৰ্ঘটনাত পতিত হৈ সামিউল হকে মৃত্যুক আঁকোৱালি ল'লে বুলি এইসকল অসহায় লোকে আজি বা সামিউল হকৰ আত্মীয় আজি মানি লৈছে কিন্তু আৰক্ষীয়ে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা নাই এই বিষয়টো এইসকল লোকে কেতিয়াও মানি ল'ব নোৱাৰে নেদেখাজনৰ ইচ্ছা গতিকে যাৰ যিমান দিনলৈকে আয়ু সিমান দিনলৈকে জীয়াই থাকিব সকলোৱে সেই কথা মানি লৈছে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'লে সেই কথাও তেওঁলোকে মানি ল'ব পাৰিছে কিন্তু নন্দিনী কাশ্যপৰ বিৰুদ্ধে কিয় একশ্যন লোৱা নাই আৰক্ষীয়ে সেই কথা কোনো কাৰণত মানি ল'ব নোৱাৰে কিয়নো 25 জুলাই পুৱতি নিশাই সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা 25 জুলাইতে সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ আজিলৈকে দিছপুৰ আৰক্ষীয়ে একোৱে ব্যৱস্থা গ্ৰহণ কৰা নাই আজিলৈকে দিছপুৰ আৰক্ষীয়ে একো একশ্যন লোৱা নাই নন্দিনী কাশ্যপৰ বিৰুদ্ধে আৰু আটাইতকৈ ডাঙৰ কথা স্বাস্থ্য পৰীক্ষাও নকৰিলে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত যেহেতু সততে এগৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা হয় কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্বাস্থ্য পৰীক্ষাও নকৰিলে নন্দিনী কাশ্যপৰ আৰু যাৰ বাবে এতিয়া দিছপুৰ আৰক্ষীক সকলোৱে ধিক্কাৰ জনাইছে দিছপুৰ আৰক্ষীয়ে ইমান নীৰৱ ভূমিকা কিয় অৱলম্বন কৰিছে সকলোৱে প্ৰশ্ন কৰিছে নন্দিনী কাশ্যপৰ সৈতে এনে কি সম্পৰ্ক আছে আৰক্ষী যিহেতু জনহিত জনসেৱাৰ্থে হয় আৰক্ষীৰ যদি শীৰ্ষ আসনখনত এগৰাকী ব্যক্তি থাকে তেওঁৰ পৰিয়ালৰ লোক যদি অপৰাধী হয় তেনেহ'লে সেইগৰাকী বা পৰিয়ালৰ লোক যদি অভিযুক্ত হয় তেনেহ'লে আৰক্ষীয়ে আত্মীয় বা পৰিয়ালৰ লোক হ'লেও সোধপোছ কৰিবই লাগিব তেওঁ যিহেতু সমাজৰ মানুহ জনসাধাৰণৰ ব্যক্তি হয় গতিকে সেইগৰাকী দিছপুৰৰ আৰক্ষীয়ে এতিয়ালৈকে নন্দিনী কাশ্যপৰ বিৰুদ্ধে কোনো ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই কেৱল মাত্ৰ সোধপোছতে সীমাবদ্ধ ৰাখিছে দিছপুৰ আৰক্ষীৰ সন্মুখত নন্দিনী কাশ্যপে জেৰাত কি কৈছিল সেয়া আমি নাজানো বা ৰাইজে নাজানে সামিউল হকৰ পৰিয়ালেও নাজানে কিন্তু নন্দিনী কাশ্যপে সংবাদ মাধ্যমৰ সন্মুখত কি কৈছে সামাজিক মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ সন্মুখত কি কৈছে সেয়া তেওঁ দেখিছে তেওঁ কি কৈছিল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত যে নিউজ কি বজাই থাকে বজাওক কোনে কি কৈ থাকে কৈ থাকক এনেধৰণৰ মন্তব্য কৰিছিল তেওঁ কৈছিল যে মই বহুত কষ্ট কৰি উঠি আহিছোঁ কিন্তু এইজন সামিউল হককো মাতৃয়ে বা পৰিয়ালৰ লোকে পিতৃয়ে বহু কষ্ট কৰিয়ে ডাঙৰ কৰিছে দুখীয়া মানুহৰ ঘৰৰ ল'ৰা কোনোমতে কষ্ট কৰি ল'ৰাটো ডাঙৰ কৰিছে ল'ৰাটোৰ সপোন পূৰণ কৰিবলৈ গুৱাহাটী মহানগৰীলৈ পঠিয়াই দিছে তেওঁ যিদৰে নিজৰ সপোন সন্মুখত লৈ ওলাই গৈছে কষ্ট কৰিছে শ্ৰম কৰিছে ঠিক তেনেধৰণে সামিউল হকেও কষ্ট কৰিছে নন্দিনী কাশ্যপে বিলাসী বাহনত উঠি বিলাসী ঘৰত থাকি আৰু আভিজাত্যৰ জীৱন জীয়াই তেওঁ কষ্ট কৰিছে কিন্তু সামিউল হকে দিনত যদি ছাত্ৰ হয় নিশা পৰিশ্ৰম কৰি কষ্ট কৰিছে নিজৰ সপোন সজাবলৈ নিজৰ সপোন গঢ়িবলৈ পিতৃ মাতৃক যাতে বা পৰিয়ালৰ লোকক যাতে আগন্তুক ভৱিষ্যতত প্ৰকৃত সফল পিতৃ মাতৃ হিচাপে পৰিচয় দিব পাৰে তাৰ বাবে অধ্যৱসায়ৰ জৰিয়তে আগবাঢ়িছিল সামিউল হক কিন্তু সেইজন সামিউল হকৰ এতিয়া জীৱনটো ধ্বংস কৰি আভিজাত্যৰ জীৱন জীয়া এইগৰাকী নন্দিনী কাশ্যপে দায়ভৰা মন্তব্য কৰিছে আৰু এতিয়ালৈকে খবৰ কৰিবলৈ সময় নাই নন্দিনী কাশ্যপৰ কিন্তু এই নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কেতিয়া কৰিব নন্দিনী কাশ্যপক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবই লাগিব ন্যায় পাবই লাগিব সামিউল হক ঢুকাই গ'লেও এই অসহায় পৰিয়ালটোৱে ন্যায় পাবই লাগিব আৰু যাৰ বাবে এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এপ'ল' হস্পিটেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ লোক ওলাই আহিছে সামিউলৰ বন্ধু বান্ধৱী ওলাই আহিছে সামিউলৰ আত্মীয় ওলাই আহিছে গুৱাহাটীৰো বহু নাগৰিক যি আচলতে সামিউল হকক হয়তো কোনোবাই চিনিও নাপায় এনে এজন ব্যক্তিও ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰি ওলাই আহিছে এতিয়া এপ'ল' হস্পিটেলৰ চৌহদৰ ভিতৰতে প্ৰৱেশ দুৱাৰৰ সন্মুখতে এইসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আমি পুনৰ কৈছো এই প্ৰতিবাদী কাৰ্যসূচীত যিসকল লোকে অংশগ্ৰহণ কৰিছে সেই লোকসকল কোনোবা যদি সামিউল হকৰ আত্মীয় কোনোবা ভাতৃ ভগ্নী কোনোবা বন্ধুবৰ্গ কিন্তু বহুজন সামিউল হকক কেতিয়াও চিনি নোপোৱা বা সামিউল হকক কেতিয়াও নেদেখা ব্যক্তি গৈছে তাই অকণমানি বুলি কয় অকণমানি দুখ পাইছে তাই এটা অভিনেত্ৰী তাই এখন অভিনয় কৰে মানুহক তাই মনোৰঞ্জন দিয়ে তাই এই মনোৰঞ্জন দিছে নেকি তাইক অভিনয় জগতৰ পৰা তাইক নোমাব লাগিব আৰু তাই আইনখন কিনি লৈছে নেকি আইনে যে এতিয়ালৈকে ব্যৱস্থা একো কৰা নাই কি কাৰণত আইনে ব্যৱস্থা লোৱা নাই তাইক এতিয়ালৈকে কিয় এৰেষ্ট কৰা নাই আমাক ন্যায় লাগে আমাক ন্যায় লাগে আমি একো নাজানো ন্যায় লাগে যদি নহয় ন্যায় নাপায় পৰৱৰ্তী আন্দোলন হ'লেও কৰিব লাগিব বেলেগটো আৰু এই কাশ্যপক যদি গ্ৰেপ্তাৰ নকৰে
কিন্তু আমি ডেড বডি নিনো ইয়াৰ পৰা মেডিকেলৰ পৰা নিনো আৰু বাকী আৰু তাইক গ্ৰেপ্তাৰ কৰিবই লাগিব আৰক্ষীয়ে ট্ৰাফিক ব্ৰাঞ্চ হ'ল পইচা খাই বহি আছে আমি যেতিয়া এটা নম্বৰ কেছ দিব গ'লো আমাকে জেৰা কৰিছে বাকী আৰু এখেতে আমাক মুখ্যমন্ত্ৰী মহোদয় এখেতে ভাল কৰিলে ভাল হয় আৰু আমাক ন্যায় দিলে ভাল হয় বাকী আৰুতো সিদিনা 25 তাৰিখে 3টাৰ পৰা আমাক যি 3টাৰ পৰা 1 to সলিউশনে 1 to 10 আমাক যেখানে হেল্প কৰিছে ভগৱান স্বৰূপে মানিব লাগিব তেখেতক কোম্পানীটো সত্তাৰ এমডিয়ে যিমান সহায় কৰিছে মানিব লাগিব কিন্তু কথা হ'ল কি নন্দনী কাশ্যপে অকণো সফল নলাগে আৰু তাকে ভাবি আছে ধুনীয়া অভিনয়টোৱে ভাবি আছে তাই অভিনয় ফিল্ম শ্বুটিং কৰাই বুলি ভাবি আছে ডেড বডি ইয়াতে থাকিব মেডিকেলতে থাকিব যদি নহয় ন্যায় নাপায় পৰৱৰ্তী আন্দোলন হ'লেও কৰিব লাগিব